আমি ছাড়তে পারি সোনার সংসার, আমি ছাড়তে পারি সোনার সংসার বন্ধু তোমার কারণে। গান গাই আছে, দুখৰ গান, যেহেতু আপোনাক নাপালে আৰু আপোনাক কবই পৰা নাছিলে যে আপোনাক ভাল পায়, তো কেনেকুৱা প্ৰেমিক হ'ব পাৰে। তাৰপিছত আপোনাৰ কাৰণে এতিয়া মানে তাজমহল আৰু তাজমহল গিফ্ট কৰি আছে। গতিকে নাজানো এতিয়া কি ক'ম আৰু, আপোনাৰতো বিয়া হৈ গৈছে। যেনেকৈ শাহজাহানে তাজমহল বনাইছিলে, আপোনাৰ পৰেশ দা আপোনাৰ কাৰণে ভাল পোৱা শব্দটো ভাল, কিন্তু বৰ্তমান যিটো ভাল পোৱা এইটো অলপ বেলেগ। নমস্কাৰ, মই কামৰূপ নাহৰ আপোনালোক আটাইলে পুনৰবাৰ নাহৰ কণ্ঠলৈ স্বাগতম জনাইছো। আজি মোৰ লগত উপস্থিত আছে অসমৰ এগৰাকী বহুত কষ্ট কৰি অহা, বহুত ষ্ট্ৰাগল কৰি অহা, এটা কঠিন লাইফ পাৰ কৰি অহা এগৰাকী ছিংগাৰ, এগৰাকী গায়ক। তেখেত হৈছে পৰশ আলী। দাদা, মোৰ চেনেললৈ স্বাগতম আপোনাক। নমস্কাৰ। নমস্কাৰ, কি খবৰ? ভাল, আপোনাৰ? আছো। এতিয়া আপুনি যেহেতু গায়ক, সদায় গানৰ মাজতে থাকিবলগীয়া হয়, তাৰপিছত কোনটো গান বা কেনেকুৱা ধৰণৰ প্ৰিপাৰেশ্যন চলাই আছে? সেইটো ক'বলৈ গ'লে বৰ্তমান কম্পিটিশ্যনত চলি আছে, কিন্তু আমি ইমান মানে আগবাঢ়িব পৰা নাই। তথাপি চেষ্টা কৰি আছো। আৰু আমাৰ গীতবিলাক বেংগলী গীত, বেংগলী মানুহে বেছিকৈ চায়। চলি আছে আৰু চলি আছে। তো এই যে আপুনি গায়ক, বেংগলী ধুনীয়া ধুনীয়া গান আমাৰ মাজত উপহাৰ দিছে আৰু মানুহে বহুত আঁকোৱালি লৈছে। আপোনাৰ ভিডিঅ'বিলাক চাওঁ। আপোনাৰ প্ৰথম গান কোনটো আছিলে? প্ৰথম গানটো ক'বলৈ গ'লে মই ক্লাছ 5ত যেতিয়া পঢ়ি আছিলো, তেতিয়া মানে এটা গীত আছিল, এনেকুৱা বেংগলী গীত আছিল, মা শব্দৰ এটা গীত আছিল। এইটো প্ৰথম ষ্টাডিৰ পৰা মোৰ মামাই মোক শিকাইছিল আৰু মই গাব পাৰিম না নোৱাৰিম, মামাই বহুত মানে টেনশ্যনত আছিল। কিন্তু স্কুলত যেতিয়া ফাংচন চলি আছিল, তেতিয়া আমি গীতটো গাইছিলো, বহুত পুৰস্কাৰ পাইছিলো আৰু বহুত আশীৰ্বাদ পাইছিলো। তেতিয়াহ'লে আপোনাৰ গানৰ যিটো জাৰ্ণি, তেতিয়া সেই গানটোৰ পৰা ষ্টাৰ্ট হৈছিলে? মা শব্দৰ গানৰ পৰা আমাৰ ষ্টাৰ্ট হৈছিল। আপুনি আনুষ্ঠানিক শিক্ষা লৈছিল নেকি গানৰ ক্ষেত্ৰত? গানৰ সেইটো ক'বলৈ গ'লে বেছিক শিক্ষাটো মোৰ ইমান নাই, কিন্তু আমি অভিজ্ঞতাৰে আগুৱাই গৈছো। অভিজ্ঞতাৰে এই ক্ষেত্ৰত মই যিহেতু আপুনি বেংগলী গান গায়, মই বহুত গান চাইছো, ইভেন মানে গান মানে চাই ভাল পাইছো, বহুত বেছি ভাল পাইছো আপোনাৰ গান। তিতা মিঠা বহুত অভিজ্ঞতা থাকে। তো আপুনি যে মুছলিম ল'ৰা হিচাপে আৰু গানৰ লগত যিহেতু জড়িত, আমাৰ কিছুমান আছে মানুহে কয় যে মুছলমান মানুহে গান গাব নোৱাৰে বা এক্টিং কৰিব নোৱাৰে। এই ক্ষেত্ৰত আপুনি কেনেকুৱা ধৰণৰ প্ৰব্লেম ক্ৰিয়েট কৰিছিলে বা পাইছিলে? কোনোবাই ক'ব পাৰে, কিন্তু সেইটো তেওঁ ক'লেও মোৰ মানে সেইটো ক'বলগীয়া একো নাই। কাৰণ মোৰ কেৱল মানে ৰাইজৰ লগত মিলা প্ৰীতি থাকিব লাগে, মই কেনেকৈ আগুৱাই যাব লাগে, সেইটোৱে মোৰ মানে কথা, আৰু সেইটোৱে মোৰ লক্ষ্য। কিন্তু আপুনি মানুহৰ মানে এই যে তিতা মিঠা মই কৈছো, মানুহে বিভিন্ন ধৰণৰ মাত মাতিছে বা তেনেকুৱা আপুনি পাইছে নেকি? পাইছো এনেকুৱা। মানে কথা হ'ল, যেতিয়া আমি আমাৰ এই ইউটিউব বা ফেচবুক যেতিয়া চিডি আছিল, তেতিয়া আমি যেতিয়া কামবিলাক কৰি আছিলো, কৰাৰ সময়ত বহুতে মোক ঠাট্টা মস্কাৰি এনেকুৱা কৰিছে যে কি পাগলৰ নিচিনা ঘূৰি আছে ফুৰি আছে, এনেকুৱা মানুহে কৰে নেকি। কিন্তু মই এৰা নাই, মানুহৰ কথা শুনিও আমি আগুৱাই গৈছো। আজি আমি ছাকচেছ, ইউটিউবৰ পৰা ফেচবুকৰ পৰা পইচা আৰ্ণ কৰি আছো। কিন্তু এতিয়া আগৰ দৰে যেনেকুৱা মানে মানুহে ঠাট্টা মস্কাৰি কৰিছিলে, এতিয়া মোক মৰমৰ ভাল পোৱা দিছে যে ঠিকে আছে, মই যিমানে তেওঁক বাধা দিছো বা এইটো কৰিবলৈ হাক দিছো, সি মানে লাগি থাকি আজি সি ছাকচেছ। এতিয়া আমি সেই ফলবিলাক পাই আছো। আৰু আমাৰ পৰিশ্ৰমটো এইকাৰণে মই ভাবো যে সাৰ্থক হৈছে। মানে মানুহে মোৰ গীতবিলাক আঁকোৱালি লৈছে, মৰম কৰি লৈছে বা আশীৰ্বাদ দিছে। তাৰ বাবে মই ৰাইজক বহুত বহুত ধন্যবাদ দিছো, বা মোৰ জীৱনকো মই বহুত মানে আনন্দ ফূৰ্তি পাইছো। আপোনাৰ এই যে ইউটিউবত গান এৰিছে, আপোনাৰ চবতকে বেছি কোনটো কাণ্ট্ৰিৰ পৰা ভিউৱাৰ্ছ বেছি পাইছে? মোৰ ইণ্ডিয়াৰ পৰা বেছি পাইছো, সেকেন্ড বাংলাদেশ। তো এই যে আপুনি গান গাইছে বা আজি গান গাই আছে, তাৰ বেকত আপোনাৰ বেক সাপোৰ্টাৰ হিচাপে কোন আছে? বেক সাপোৰ্টাৰ হিচাপে ক'লে সকলোৱে আছে, তাৰ ভিতৰত স্পেচিয়েলি থাকে। মোৰ লগত ৰাজাউল দা আছে আৰু ৰফিকুল ছাৰ আৰু মাহিৰে,
সিহঁতে সদায় মানে মোৰ লগত আছে আৰু মই কেনেকুৱা কি কৰিম তেওঁৰ লগত পৰামৰ্শটো আছে আৰু লগতে ক'বলৈ গ'লে কামৰুন নেহাৰ বাইদেউ মোক বহুত চাপৰ্ট কৰে বহুত ভাল পায় মই চাই আছো মোৰ গীতবিলাকত যে কমেন্টছ বিলাক আহে আৰু কি ক'ম আৰু বহুত থেংক ইউ আপোনাক বহুত ধন্যবাদ ওয়েলকাম বাট মই আপোনাৰ গান সঁচাকে সঁচা কথা ক'ব গ'লে যিহেতু মোৰ নামটো লৈছে মই বহুত আগৰ পৰাই আপোনাৰ গান চাওঁ আৰু এগৰাকী মুছলিম আৰু বহুত ভিতৰুৱা অঞ্চলৰ মানুহ হিচাপে যিখিনি পদক্ষেপ আপুনি লৈছে বহুত ভাল পদক্ষেপ আৰু মই ভাবোঁ যে আপোনাৰ নিচিনা আৰু 10জন মানুহ ওলাই আহক আৰু 10জন মানুহে আপোনাৰ নিচিনা গান গাওক আমাৰ মাজত ভাল ভাল কন্টেন্ট আমাক দিয়ক সেইটো বিচাৰো আৰু সেইকাৰণে মই আপোনাক সদায় সাপোৰ্ট কৰি থাকো আৰু আপুনি যে মোৰ নামটো লৈছে স্পেশালি সেইকাৰণে আপোনাকো থেংক ইউ দিছো মই বাকি এতিয়া যেহেতু আপুনি গানৰ লগত জড়িত লাষ্ট কোনটো গান কৰিছে ৰিসেন্ট মানে ৰিসেন্টলি এটা পিলপিলি গান আছে হা এটো ৰিলিজ হোৱা নাই হ'ব চাগে হ'ব হা আৰু নিশ্চয় ভালে হ'ব আৰু লোকেশনটো ক'ত আছে শুটিং ক'ত কৰিব লোকেশন এটো হৈ গ'ল শুটিং হৈ গ'ল পালাপাৰাত আৰু আমাৰ তাতে বৰপেটা পালাপাৰা ভক্তদা বুলি কয় এই লোকেল এৰিয়াত হৈছে কিন্তু মই এতিয়া যেহেতু গানৰ কথা ক'লো কিন্তু আপোনাৰ পৰিচয় জানিবলৈ মই পাহৰি গৈছো দৰ্শকসকলে আপোনাৰ পৰিচয়টো দিলে মানে ভাল পাব নমস্কাৰ প্ৰিয় দৰ্শক মোৰ নাম পৰশালী মোৰ ঘৰ বৰপেটা কয়াকুছি বিশেষ ক'বলগীয়া একো নাই মোৰ লগত সদায় আপোনালোকে যেনেকুৱা মৰম আশীৰ্বাদ দি আছে মোক ঠিক তেনেদৰে আশীৰ্বাদ দিব মোৰ ভাল পোৱা আপোনাৰ লগত থাকিব আপোনাৰ ভাল পোৱা আপোনালোকৰ ভাল পোৱা মোৰ লগত থাকিব এই কামনা কৰিলো কিন্তু আজিহত আপুনি গায়ক এখিনিতে যদি আপুনি গান নাগায় তেতিয়াহ'লে ইন্টাৰভিউটো আধৰুৱা হ'ব গতিকে অকণমান ক'লে এটা আমাক শুনাব লাগিব অকণমান দৰ্শক চাই থাকক মই এটি বেংগলী গীতেৰে গাইছো যিহেতু মোৰ বেংগলী গীত আৰু এই গীতটো বাইদেউ কিন্তু শ্বুটিং কৰিছে এইটো বহুত আগৰে হয় কিন্তু দৰ্শকক এইটো কথা কৈ দিয়ক যে মই আপোনাৰ গানত এটা অভিনয় কৰিছিলো কিন্তু মই বাদ দিছো এক্টিং কৰা একদম বাদ দিছো মই হাসা বাইদেউ কিন্তু ধুনীয়া এক্টিং কৰিব জানে ধুনীয়া অভিনয় কৰিব জানে কিন্তু বৰ্তমান নকৰে আগতে এনেকুৱা অভিনয় মানে নাটক ড্ৰামা হওক থিয়েটাৰ হওক মানে মিউজিক ভিডিঅ' হওক কৌতুক হওক সকলোতে মানে তামাম এক্সপাৰ্ট ঠিক আছে মই গানৰ জগতত গৈ আছো আমি ছাড়তে পারি সোনার সংসার আমি ছাড়তে পারি সোনার সংসার বন্ধু তোমার কারণে বুঝলা না তুমি আমার মনটারে বুঝলা না তুমি আমার মনটারে তোমায় কত ভালোবাসি দেখতে যদি এসে আকাশেতে তারা যেমন থাকে মিশে মিশে তোমায় কত ভালোবাসি দেখতে যদি এসে আকাশেতে তারা যেমন থাকে মিলে মিশে মুজিব জাহান কেন্দে বলে এই পরশেও কেন্দে বলে দুঃখ বলি কারে রে বুঝলা না তুমি আমার মনটারে বুঝলা না তুমি আমার মনটারে আমি ছাড়তে পারি সোনার সংসার আমি ছাড়তে পারি সোনার সংসার বন্ধু তোমার কারণে বুঝলা না তুমি আমার মনটারে বুঝলা না তুমি আমার মনটারে ধন্যবাদ অকণমান গাই দিছো বহুত ভাল হৈছে আৰু তেতিয়া বাইদেউ কথা এটা হ'ল তাৰমানে মই টেজিটি গান বিলাক বেছিকে গাওঁ যেতিয়া মানে টেজিটি হুটটো মোৰ অন্তৰৰ পৰা ওলাই যায় মই মানে ইমোশনেল একদম কি ক'ম আৰু ভাষা নাই সেইটো হয় ইমোশন হয় বাট কিছুমান ক্ষেত্ৰত ইমোশনটো অলপমান লুকাই ৰাখিব লাগে আৰু এইটো গীত সাজু আহমেদ সাজুদাই কৰিছিলে লগত হিৰো কৰিছিলে সাজু আহমেদে আৰু হিৰোইনী এক্ট্ৰেছ মিস কামৰুন নাহাৰ মই আছিলো বহুত ভাল গাইছিলে আৰু শুটিংটো হৈছিলে কলগাছিয়াত হৈছিলে আৰু ভাল পপুলাৰিটি হৈছিলে গানটো বহুত মানুহে চাইছিলে বাকি এতিয়া যেহেতু আপোনাৰ নেক্সট প্লেনিংটো কি গানৰ ক্ষেত্ৰত প্লেনিংটো মানে এতিয়া মানে আমি সৰুকৈ হ'লেও ষ্টুডিঅ' এখন বনাইছো আৰু নিজাকৈ কাম কৰি আছো আগত মই নিজাকৈ কৰো তথাপি মানে সাপোৰ্ট লাগে সকলোৰে এবাৰ ভাবছো আমি বেলেগ কিবা ভাবিছো আৰু কি মানে অলপ
মানে ভালকে কৰিব চেষ্টা কৰিছো মানে কৰিম এনেকুৱা গীত বিলাক মানে একদম মানে নিউ অফিচিয়েল গীত আহিব নতুন গীত আগতে তো আমি কিবা মানে গানৰ যেটো সুৰ এটো আমি কাভাৰ কৰা লৈছো লিৰিক্স বিলাক চেঞ্জ কৰি দিছো এবাৰ সুৰটো নলও এনেকুৱা এটা ভাবছৰ এক্ষেত্ৰত লিখা গান যে লিখে বা সুৰ কৰে তাৰ পিছত এইবিলাক সব নিজে কৰে না আপোনাৰ কোনোবা হেৰি নাই প্ৰথমতে যেতিয়া আমাৰ ষ্টাডি হল তেতিয়া আমি নিজে লিখিছিলো যেতিয়া মানে গাই আছিলো তাতে কিবা শব্দ অলপ মিস্টেক আছিল সেইবিলাক কিছুমান মানুহে মোৰ যিসকল বন্ধুৱে মোক ভাল পায় তেওঁৰ লগত অলপ পৰামৰ্শ হল ফোনে যোগাযোগ হল এইমাত্ৰ কলো যে মজিব জাহানে গীত বিলাক খুব ভাল লাগে মজিব জাহান মানে কি আচলতে মজিব জাহান মানে এইটো এটা ল'ৰা তেওঁৰ ঘৰ হল আপোনাৰ কলকাছিয়া আপোনাৰ যেদিনা শুটিং হল আমি ফোন কৰিছিলো তেওঁ বিশেষ কাৰণত কলেজত গৈছিল আহিব নোৱাৰা হৈছিল আহিব পৰা নাই অলপ মানে লগ কৰিব মন আছিল আৰু কি আজিলৈকে কিন্তু তেওঁৰ লগত আমি মানে ফিক্স লগ হোৱা নাই অনলি ফোনত হিও মোক দেখা নাই মই তেওঁ দেখা নাই ইমান দিন ধৰি চলি আছিল বহুত ভাল লগাটো আৰু এটা ছোৱালী আছে ছোৱালীটোৰ নামটো হি মানে কেইটামান গীত মোক লিখি দিছিল তেওঁৰ নামটো হল হাবিবা খানম খুব ভাল গীত লিখে হি তেওঁৰ গীতটো গাইছিলো আছে চাগে হি নামটো কোৱাৰ কাৰণে বেয়া পাব নেকি কেতিয়া যদি ইণ্টাৰভিউখন চাই মোক কৈছিল মোৰ নামটো কেতিয়া নকব নালাগে তেতিয়াহ'লে আৰু গীতটো কথা নকলো গীতটো বহুত ভাল লাগিছিল আৰু কি তেজেটি গীত আছিল এই যে আপুনি এটা স্পেচিফিক বাছি লৈছে আপুনি কেৱল মাত্ৰ ট্ৰেজেডি সং বিলাক গায় ইয়াৰ আৰু ৰহস্যটো কি আচলতে ৰহস্যটো এতিয়া মূল কথা থমালে আপুনি মানুহৰ জীৱনত পৃথিৱীত মানে যিমান মানুহ আছে মই মোৰ অভিজ্ঞতাৰে কৈ আছো যিমান মানুহ আছে সকলো মানুহৰ কিবা না কিবা এটা কাহিনী আছে কিন্তু কথা হল যে কোনোবাই হাঁহি ধেমালিৰে ৰং তামাচাৰে দিনটো পাৰ কৰে কোনোবাই মানে ভিতৰৰ কথাখিনি ভিতৰত ৰাখি মানে কান্দাটো কাকো নেদেখায় এনেকুৱা দিনটো পাৰ কৰে কিন্তু ৰহস্য এনেকুৱা বিশেষ নহয় কিন্তু মোৰ বাবে বহুত ডাঙৰ এনেকুৱা হৈছিল আৰু বেলেগ মানে আগনা কৰক আপুনি কথাখিনি আছে থাকক সেইখিনি প্ৰত্যেক মানুহৰে হয় তথাপি অকণমান যদি ক'ব পাৰে আৰু ভাল পোৱা শব্দটো বহুত ভাল মানে আচলতে এক কথাত ক'ব গ'লে প্ৰেমৰ পিছত মানে ট্ৰেজেডিটো মানে ভাল পোৱা শব্দটো ভাল কিন্তু বৰ্তমান যেটো ভাল পোৱা এইটো অলপ বেলেগ আগতটো বহুত বেলেগ আছিল কিন্তু এবাৰটো মানে বেলেগ আগতকে তুলনা নাহে মোৰ বয়সটো বৰ্তমান আপোনাৰ 39 চলি আছে কিন্তু মই প্ৰেমৰ আৰু বিয়াৰ কথাখিনি বহুত আগৰে কথা হ'ব মোটামুটি ধৰকচোন আপুনি 18 বছৰ হৈ গ'ল বিয়া কৰা 18-19 বছৰ হৈ গ'ল কিন্তু ভাল পোৱা তিথাৰ ভাল পোৱা বহুত ইণ্টাৰেষ্ট আছিল আৰু মানে ভয় ভাব আছিল এতিয়া কিন্তু ইমান ভয় চয় নাই মানুহৰ সেইখিনি কি ক'ম আৰু আছিল ভাল পোৱা মানে এৰি গুচি গৈছে বেলেগৰ লগত গুচি গৈছে তাৰপিছত বিয়া সি যেতিয়া গুচি গ'লা মই কিয় থাকিম ৰখি থাকিম এই গৈছে আৰু মোৰ জীৱনটো জীয়াই ৰখাৰ কাৰণে মই বেলেগ এটা সংগিনী গৈছো আৰু লগত চলি আছো সিহঁতে এতিয়া কৈ আছে সিহঁতে গুৱাহাটীতে আছে গুৱাহাটীতে বিয়া পাতিছে চাব সিহঁৰ ইণ্টাৰভিউখন চাব সিহঁৰ মোৰ ক্লাছমেট আছিল লগৰে তেওঁ গুৱাহাটীতে বিয়া পাতিছে আৰু সিহঁৰ জীৱনটো ভালে চলি আছে মোৰো জীৱনটো ভালে চলি আছে মই তেওঁৰ কাৰণে বহুত দোৱা ৰাখো সিহঁতে দিনটো যেনেকুৱাই পাৰ কৰি আছে সন্মুখত যিকেইদিন আছে মানে মিলা প্ৰীতিৰে দিনটো পাৰ কৰিব বুলি মই আশাবাদী কিন্তু মই এতিয়া আপোনাক কওঁ যিহেতু কৈছে যে তাইৰ বিয়া হৈছে হাজবেন্ডে চালে কিবা ক'ব নেকি নহয় হাজবেন্ডে কাম নামটো হাজবেন্ডে চাব মই লিংকখন দি দিম হোৱাটছএপত লিংকখন দি দিম কিন্তু এতিয়া কথা হ'ল যে মই তেখেতক কৈছো যিজনীক আপুনি ভাল পাইছিলে যে চাওক আপোনাক যে ইমান ভাল পাইছিলে তাৰ যেটো আদৰ্শ বা যেটো ভাল পোৱা এই মমতাজৰ নিচিনা হৈছে তাজমহল যেনেকৈ শাহজাহানে তাজমহল বনাইছিলে আপোনাৰ পৰেশ দা আপোনাৰ কাৰণে কথা এটা মানে মূল কথা কিন্তু এটা হৈ গৈছে কি
এক্সাইটেড ভাল পাব যে আপুনি সিহঁতক যে আমি ভাল পাইছো সি নাজানে কি হ'ল মানে এইটো ভাল পোৱা সি নাজানে বিয়াৰ পিছত যেতিয়া বিয়া পাতিলে খঙতে তাৰ পিছত মই যেতিয়া মানে অনাই বনাই ঘূৰি ফুৰি থাকো তাৰ পিছত ফটাকে ময়ে বিয়া পাতিলো তাৰ পিছতহে গম পাইছে যে সি মোক ভাল পাইছিল মানে ভাল পোৱাটো ওৱান চাইড মানে মই ভাল পাইছো সি নাজানে কিন্তু মই ক'বলগীয়া সাহসে পোৱা নাই আৰু বিয়াৰ পিছত সি গোটেই গম পাইছে তোৰ পৰা সি মানে বহুত আফচোচ কৰিছে কিয় নকলা কোৱা নাই মানে ইন্টাৰেষ্টেড আছিলে কিন্তু চাওক এতিয়া আপোনাৰ কাৰণে স্পেচিয়েলি মানে গান গাই আছে দুখৰ গান যিহেতু আপোনাক নাপালে আৰু আপোনাক ক'বই পৰা নাছিলে যে আপোনাক ভাল পায় তো কেনেকুৱা প্ৰেমিক হ'ব পাৰে তাৰপিছত আপোনাৰ কাৰণে এতিয়া মানে তাজমহল আৰু তাজমহল গিফ্ট কৰি আছে গতিকে নাজানো এইটো কি ক'ম আৰু আপোনাৰতো বিয়া হৈ গৈছে দাদাও বিয়া পাতিছে গতিকে একো নাই ক'বলগীয়া তাৰপিছত তথাপি মনত ৰাখিছে মনত থাকিব যিহেতু ক'ব পৰা নাছিলে ওৱান চাইড লাভ তাৰ মাজতো এনেকুৱা তাৰমানে কিমান ভাল পাব পাৰে এজন মানুহে বাকী এতিয়া প্ৰেমৰ দিশত যিহেতু ইমানখিনি নাজানে তেখেতে তাৰপিছত আৰু কথা আগবঢ়াই লাভ নাই এতিয়া আপুনি সাংসাৰিক জীৱনত আপোনাৰ যিহেতু এগৰাকী বহুত শান্তিত আছো আগতে বহুত কষ্ট আছিল যেতিয়া আমি প্ৰথমে গান বিলাক কৰিছো বা গীত বিলাক গাইছো কাবাত গেছো পকেটত ভাড়া থাকা নাই গাড়ী এখন থাকা নাই বাইক এখন থাকা নাই চাইকেলো থাকা নাই এনেকুৱা অৱস্থা খোজকাঢ়ি যাব লাগিছিল কিছুমান সময়ত হাউলিৰ পৰা এদিন খোজকাঢ়ি আহিছো আমি গৈছিলোগে মানে শ্বুটিঙত যাই পেলাই গাড়ী কৰা নাই তেতিয়া কি কৰিম এনেকুৱা সময় পাৰ কৰিছো আৰু এতিয়া মানে ৰাইজৰ আশীৰ্বাদত আৰু আপোনালোকৰ সকলোৰে আটাইৰে দিয়া আশীৰ্বাদত মই এতিয়া খুবেই সাংসাৰিক জীৱন লৈ মানে ভালে চলি আছো মোৰ দুটা ছোৱালী দুটা ল'ৰা ছোৱালী দুটা ডাঙৰ ক্লাছ 9ত পঢ়ি আছে ল'ৰা দুটা সৰু এটা ল'ৰা আপোনাৰ ক্লাছ 7ত পঢ়ি আছে সৰুটো মানে স্কুলত যায় না অংগনবাড়ীত মানে গৈ আছে আমি বহুত ভালে আছো আপোনালোকৰ আশীৰ্বাদত আৰু দোৱা ৰাখিব দোৱা কৰিব ভৱিষ্যত যাতে আমি এনেকুৱা সুখত থাকিব পাৰো আপোনাৰ লগত মিলা প্ৰীতি থাকিব পাৰো এইটো আশা ৰাখিছো তো দাদা আপোনাৰ লগত কথা পাতিলো বহুত কথা পাতিলো আপোনাৰ মনৰ কথা জানিলো আপোনাৰ কণ্ঠটো এবাৰ শুনিলো বহুত দিন শুনা নাছিলো বাস্তৱত তাৰপিছত আৰু আপোনালোকক মই কৈছো এতিয়া যে দাদা বহুত কষ্ট কৰিছে মই আগতে কৈছো যে বহুত দুখীয়া ঘৰৰ ল'ৰা আৰু নিজে কিবা এটা কৰিম বুলি যিটো বহুত সাহস সেই সাহসটো গোটাই লৈ আজি অসমৰ মাজত এজন হ'বলৈ পাইছে বঙালী গান গাইছে বঙালী গানত বহুত আৰু বিশেষকে ট্ৰেজেডি সংত পাকৈ ট্ৰেজেডি সংৰ বিষয়ে ক'লে ইতিমধ্যে তো আপোনালোকে ভিজিট কৰিব পাৰে ফেচবুক পেজত পৰেশ মিউজিক আছাম বুলি আছে আৰু ইউটিউবত পৰেশ মিউজিক আছে গতিকে যদি ভাল পায় আৰু এবাৰ শুনি চাবচোন বহুত ভাল লাগে আৰু বহুত ধুনীয়া গান গায় দাদা আপুনি কিবা এটা কওক দৰ্শকক সৰ্বশেষত সকলোৰে আশীৰ্বাদ আৰু ভাল পোৱা মৰম বিচাৰি আমি আজি এইখিনিয়ে আৰু আমাৰ কামৰূপ নিহাৰ বাইদেউৰ পেজ আছিল কি আছিল বাইদেউ প্ৰান্তীয় কণ্ঠ আৰু ইউটিউব চেনেলটো নাহৰ কণ্ঠ ইউটিউব চেনেল নাহৰ কণ্ঠ আপোনালোকে একবাৰ ভিজিট কৰিব তাতে যাব ভাল ভাল ইণ্টাৰভিউ বহুত ডাঙৰ ডাঙৰ আৰ্টিষ্ট বিলাকৰ লগ পাব তাতে একবাৰ ভিজিট কৰিব যাব তাতে সাবস্ক্ৰাইব লাইক আৰু কমেন্টছ কৰোঁতে নাপাহৰিব আৰু সকলোৱে বাইদেউৰ কাৰণে দোৱা আৰু আশীৰ্বাদ কৰিব থ্যাংক ইউ আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত দাদা ধন্যবাদ ধন্যবাদ আকৌ লগ পাম ধন্যবাদ